2 নম্বৰ ল'ৰাটো পাপা এটা সেনেকৈ ওলাই গৈছে এতিয়া মানুহটো নাই বিচাৰি পোৱা নাই সেনেকৈ যত্ন কৰি বিচাৰি উলিয়াই দিয়ে তাকে কামনা কৰিছোঁ মই এতিয়া আপোনাক কিবা কৈ গৈছিলে নেকি নাই একো কৈ যোৱা নাই জাগাটো ক'ব আৰু গৈছে সেনেকৈ মাত লগাই থৈ গৈছে আৰু সেইবিলাক একো কোৱা নাই বেলেগ একো ক'ত যাম বুলি কৈ গৈছে এই দিবিলা বেংকত যাম বুলি কৈছে তাৰমানে পইচা এটা সোমাইছে তাকে পইচাটো ওলাব যাওঁ মানে বুলি কৈছে আৰু বেলেগকৈ একো হেৰি কৰা নাই এতিয়া সেইদিনা নাই এতিয়া সেইকাৰণে আমাৰ গোটাই পৰিয়ালে একো হেৰি হোৱা নাই এতিয়া চিন্তা ভাৱনা হৈ পৰি আছোঁ আমি সেইকাৰণে কিবা কাৰোবাৰ কাজিয়া আছিলে নাই নাই বাপা সেইবিলাক একো গণ্ডগোল নাই সেইবিলাক একো নাই আজি কেইদিন হ'ল আজি 6 দিনমান হ'ল নেকি বৰদিনে গৈছিল কেইজন ভাই ককাই আছিলে 4জন এই ভৱেশ কেই নম্বৰ আছিলে 2 নম্বৰ আছিল 2 আছিলে 2 নম্বৰ এতিয়া নাই এটা কি কৰিছিলে মানুহজনে এই খেতিয়ক পাপা খেতি কৰে খেতি কৰি অপাৰেশ্যন ইয়াৰ পৰা সি অলপ হেৰি হ'ল একো কৰিব নোৱাৰে সেনেকৈ আৰু ঘূৰা পকাই কৰি থাকে একোবাৰ মাথাৰো একো হেৰি নহয় ভালে চলি তাতে সিদিনা কি হেৰি হ'ল এতিয়া সেইটো গম নাপাওঁ আমি কেনেকুৱাকৈ কি হৈ গ'ল বিচাৰি ওলাব পৰা নাই ক'ত আছে ক'ত নাই কানি কাপোৰ একো বেলেগ নিয়া নাই তাৰ পেণ্ট চাৰ্ট পুৰাকৈ পিন্ধি গৈছে আৰু বেলেগ একো বস্তু নিয়া নাই তাতে ক'ত আছে ক'ত নাই এইটো নাজানো হৈছে কওকচোন কি হৈছে এই ঘটনাটো এনে ঘৰত একো ধৰ কাজিয়া বিচাল নাই মোক কথাটো কৈছে মই ডিপিলাত যাওঁ আৰু মই পইচা ধৰ চাব যাম বুলি কৈছিল পইচা বেংকত ওলাম বুলি মোক কোৱা নাই পাছবুক নিয়ে গম নাপাওঁ মই ডিপিলাত যাওঁ বুলি কোৱাৰ কাৰণে মই ধৰ ঘৰৰ পৰা লৈ 4:15মান গৈছোঁ 2তে ওলাই মোৰ ফৰ্ম জমা দিয়া আছিল তাতে কৈছে তাৰপৰা চাই মই পইচা ওলাই তাৰমানে মই 25,000 টকা দিয়া বুলি মই গম পোৱা নাই এনে পইচাটো জাপি লৈ মোবাইলৰ সৈতে মোক দিছে তাৰপিছত মই হাত পাতি লৈছোঁ তাৰপিছত আধাৰ কাৰ্ডখন দিলে ডিউটিৰ মোক দি তাৰমানে মানুহৰ তাতে মোক দেখা দিয়া নাই মোক ঘৰৰ তাৰপৰা এই ঘৰ গধূলি 4টা বজাত পাওঁ যে মা মোক সুধিলে ভৱেশ ক'ত মই বোলো ঘৰত অহা নাই নেকি অহা নাই তাৰপিছত মই আকৌ উল্টি গধূলি মই আকৌ চাইকেল লৈ ডিপ্লা চকত বিচাৰি গৈছোঁ নাপাই মই সকলোকে খবৰ দিছোঁ যে মানুহটো ঘৰত নাই তাৰপিছত সকলো মানুহ বিচাৰিছে বাৰু তাৰপিছত যদি মোৰ লগত যদি কিবা কাজিয়া বিচাৰ লাগি গ'ল হয় মই ভাবিলোঁ খঙত ক'ৰবাত আছে আহিও কিন্তু কাজিয়া বিচাৰ লাগি যোৱা নাই কাৰণে মোৰ এটা তাৰমানে মনত তাৰমানে এটা ভয় সোমাল ক'ত মানুহজন ক'ত গ'ল মোৰ লগত কাজিয়া বিচাৰ নকৰাকৈ ঘৰৰ পৰিয়াল কাৰো লগত কাজিয়া বিচাৰ নাই ওচৰ চুবুৰীয়াৰ লগতো নাই সেনেকৈ যি যাব বা মনত যি এটা ভাৱ হৈ আছে ময়ো গম পোৱা নাই কিবা কাৰোবাক সন্দেহ কৰে নেকি নাই ঘৰৰ পৰা আৰু ক'তো নাযায় মানুহটো ঘৰতে থাকে আজি সেইজন মানুহে যি এনেকৈ যি বা চলি এৰি যি এনেকৈ যি আঁতৰি যাব মই ভাবা নাছিলোঁ ক'ত যোৱা বুলি ভাবে আপোনালোকে হ'ব হৈ যাব য'তে নাযাওঁ সেইটো কাৰণে মানুহটো ভালে ভালে থাকিব লাগে ঘৰত ঘূৰি আহিব লাগে মই সেইটো কামনা কৰি আছোঁ থানা কি নাম আছিল মানুহজনৰ ভৱেশ ডেকা থানাত এজাহাৰ মোৰ নাম পম্পী ডেকা থানাত এজাহাৰ দিছিল দিছে পাথৰিঘাটত বুঢ়াঘাটত দিছে থানা কিবা কৈছে নেকি থানাই বিচাৰি আছে বিচাৰিছিল তেওঁলোকো পোৱা নাই কিমান দিন হ'ল এতিয়া আজি 6 দিন হ'ল মাছৰ 4 তাৰিখ সোমবাৰ এতিয়ালৈকে খা খবৰ পোৱা নাই নাই খবৰ পোৱা নাই এতিয়া ঠিকনা চালে আকৌ পশ্চিম ফালে থকা বুলি কয় উত্তৰ আৰু থকা বুলি কৈছে মানুহে ঘৰে তাৰমানে জব্দ কৰি ৰখা বুলি ধৰা পাই আছোঁ পঞ্জিকা চালে সেইটো কয় আৰু বেলেগ একো নকয় এঘৰ মানুহ ঘৰে জব্দ কৰি ৰাখি আছে ঘৰৰ আহাৰ সুবিধা লৈ আছে কিন্তু গৃহস্থই এৰি দিয়া নাই আহিবৰ কাৰণে
কাৰোবাৰ ওচৰ চুবুৰীয়া কাজিয়া পেচাল কিবা আছিল নেকি নাই কাৰো লগত কাজিয়া পেচাল নাই ভাই কাকাৰ লগতো কাজিয়া পেচাল নাই গাঁৱৰ ওচৰ চুবুৰীয়াৰ লগতো কাজিয়া পেচাল নাই মোৰ লগতো একো সেইবিলাক কাজিয়া পেচাল নাই ৰাতিপুৱা ভালে মানুহ ভাত পানী খাইছে খাই লৈ গৈছে বাৰু একো নাই ল'ৰা ছোৱালী কেইটা আছিলে মোৰ এজনে ছোৱালী কিমান ডাঙৰ হৈছে এই 9 বছৰ পঢ়ি দিছে 10 বছৰ পঢ়ি দিছে আমাৰ খুৰাৰ ল'ৰা 2 নম্বৰ ল'ৰা ভৱেশ ডেকা গাঁওখনৰ নাম কি গাঁওখন খটৰা গাঁও দৰং জিলা আমাৰ মাৰ্চৰ 4 তাৰিখে ঘৰৰ পৰা মানে কৃষি পইচা এটা সোমাইছিল কৃষি পইচা এটা উলিয়াম বুলি ঘৰৰ মাক কৈ গ'ল আৰু কইনাজনী ঘৈণীয়েকজনী আমাৰ তাৰমানে যিটো আমাৰ এই গোটৰ 10,000 টকাৰ এটা ফৰ্ম জমা দিব দিবিলা হেৰি হয় পঞ্চায়ত হয় তাতে গৈছিলে গৈ কিনি আমি শেষৰ কথাখিনি বেংকৰ মানে এটা CBC অফিচৰ পৰা তাৰমানে 4,6,000 টকা উইড্ৰ কৰিছে সেইটো লগে লগে নিদিয়াৰ কাৰণত মানে আমাৰ দাদাৰ ল'ৰাজনৰ হাতত দিব ক'লে তাৰপিছত আকৌ PG বেংকত গৈছে তাত মানে 2,500 টকা উলিয়াইছে পিছত পালোঁ তথ্যটো সেইখিনি ওলাই কিনি কইনাজনীক তাৰমানে 2,500 টকা আৰু তাৰ মানে হেৰিখন এই মোবাইলটো আৰু আধাৰ কাৰ্ডখন এইখন দিছে আৰু মানে মোবাইলটো দিওঁতে কইনাজনীয়ে কৈছে মোবাইলটো নিজৰ লগতে ৰাখা তেতিয়া কৈছে হেনো তাৰমানে মোবাইলটো ৰাখচোনে থাকিব বুলি তাৰপিছত আহি কিনি মানে ইহঁত আহোঁতে 3টামান বাজিল ঘৰ পাওঁতে মাকজনী অকলে আছিলে তাই মানে কইনাজনী অহাৰ লগে লগে মাকে মানে কৈছে ভৱেশ আহি পোৱা নাই কোক গ'লে এনেকৈ কৈছে কোৱাৰ পিছত তাৰমানে তাই হাঁহকৈ লাগিল আৰু আমি বোলে বিভিন্ন ঠাইত তেনেকৈ থাকোঁ আৰু মানে এই সিও ল'ৰাজন ঘৰত থাকে তাৰ অপাৰেশ্যন হৈছিলে ব্ৰেইনৰ অপাৰেশ্যন এটা যোৱা এপ্ৰিল মাহত হোৱাৰ পিছত মানে ঘৰতে ৰেষ্টত থাকে ক'তো এনেই আগেও আলহী খাব নাযায় ঘৰত মানে নিজে কৃষি কামত থাকে তাৰপিছত সেইদিনাখন যেতিয়া নাহিল আৰু আমি বিভিন্ন খবৰ খবৰি হ'ল ডিপ্লাত গ'লোঁ ক'ৰবাত গ'লোঁ এনেকৈ গোটেই মানে এইফালে চালোঁ ক'তো নাই সেই দিনটো ৰাতিটো আমাৰ তেনেকৈ গ'ল তাৰ পিছদিনা আমাৰ গোটেই চুবুৰী আলহী গোটেই আলহীবিলাক খবৰ দিয়া হ'ল হৈ কিনি গোটেই আৰু মানে থানাত যোৱা গ'ল থানাত গ'ল মানে ক'ৰবাত গৈছে আহিব মানে 24 ঘণ্টাৰ পিছত এজাহাৰখন দিব পিছদিনা 24 ঘণ্টা হোৱাৰ পিছত আমি এজাহাৰখন দিলোঁ তেখেত তাৰপিছত আমাৰ ছ'চিয়েল মিডিয়া তাৰপিছত এই মানে পৰ্টেল নিউজ হোৱাটছএপত এইবিলাকত আমি এইটো গোটেই এৰি দিয়া হ'ল তাৰমানে কিন্তু তাৰপিছত আমি আজি মাৰ্চৰ পৰা আজি 10 তাৰিখ 6 দিন হ'ল 6 দিনত কোনো তথ্য পোৱা নাই এটা তথ্য পাইছিলোঁ আমি কৰিম গোলকৰঞ্জত ধুবুৰীত সেইটো আমি তাতো গ'লোঁ গৈ কিনি তাতো মানে কোনো সন্ধান পোৱা নহ'ল গতিকে আমি আপোনালোকৰ জৰিয়তে আমি যদি আপোনালোকে প্ৰচাৰ কৰক প্ৰচাৰ কৰাৰ পিছত এই পাছত নিউজটো পাই সদায় ৰাইজে যদি মানে এই সন্ধান পায় আমাৰ ভাইটিৰ এই আমাৰ এই নাম্বাৰ এটা আছে নাম্বাৰটোত যোগাযোগ কৰিলে আমি নথৈ আনন্দিত হ'ম তেখেতৰ ছোৱালীজনীয়ে সৰু ছোৱালীজনী আছে কইনাজনী আছে এই বৃদ্ধ মাকজনী অচল মাকজনী আছে গোটেই পৰিয়ালটো আৰু গোটেই গাঁৱৰ অঞ্চলটো মানে শকত মিয়ামূল হৈ আছে গতিকে এইখিনি যদি আপোনালোকৰ জৰিয়তে এই নিউজৰ জৰিয়তে যদি কোনো সদায় ৰাইজে যদি পায় তথ্যখিনি পালে আমাৰ হাতত যদি দিয়ে আমি নথৈ আনন্দিত হ'ম আৰু পৰিয়ালটো উপকৃত হ'ব বুলি আমি আপোনাক অনুৰোধ জনাইছোঁ 3 দিন পিছত যেতিয়া আমাৰ নিউজটো কেইফালে গ'ল যোৱাৰ পিছত ৰাতিপুৱা ডাঙৰ ভাইটিৰ নাম্বাৰটো আমি দিয়া হৈছিলে তাৰপিছত তাৰমানে আমাৰ এটা ফোন আহিছিলে ফোনটোত কৈছিলে বোলে এনেকুৱা কথা আপোনালোকে এটা নিউজ কৰিছিলে নেকি আমি নিউজটো কৰিছিলোঁ কৈছে এনেকুৱা তথ্য নাম ক'লে এইখিনি গোটেই তথ্য যিটো আছে সেইমতে পালে পোৱাৰ পিছত আমাক ক'লে এনেকুৱা মানে পাইছোঁ তেতিয়া আমাৰ ভাইটিয়ে গোটেই আমি লগ লাগিলোঁ গোটেইবিলাকে বোলে এটা ভাল খবৰ পালোঁ মানে গোটেই গাঁৱৰ মানুহ আহিছে ভাল খবৰ এটা আহিছে বোলে পালোঁ ক'ত ধুবুৰীত এটা সন্ধান পাইছোঁ এনেকৈ মানে আমি উৎফুল্লিত হ'লোঁ হৈ কিনে তেখেতসকলক আমি যিহেতু বহুত দূৰ গতিকে তেখেতসকলক যদি পাইছে দেখা পালে তেতিয়া আমি গোটেই তেওঁৰ লগত যোগাযোগ কৰিলোঁ যোগাযোগ কৰি কিনে আপোনালোকে যেনেকৈ পাৰে আমাক সহায় কৰি দিয়ক মানে তেতিয়া মানে ক'লে আপুনি কি কৰে মই SC মৰ্চাৰ প্ৰেচিডেণ্ট ছেক্ৰেটৰী এনেকৈ ক'লে মই নামটো প্ৰেমা দাস কি SC মৰ্চা SC মৰ্চাৰ যুৱ আমাৰ BJP SC মৰ্চাৰ ছেক্ৰেটৰী বুলি কৈছে প্ৰেমা দাস তেওঁ কৈছে মোৰ ঘৰটো কোকৰাঝাৰ তেতিয়াহ'লে ক'লোঁ তেতিয়া মোৰ বহুত দূৰ হ'ব তেতিয়া পিছত কথাখিনি পাতাত তেওঁ ক'লে বোলে কথা আমাক গাড়ী এখন লাগিব 6,000 টকা দিয়ক 6জন ল'ৰা আমি পঠাই দিম আমি আনিম আমাৰ কথাটো হ'ল আমি সহজে ল'লোঁ ল'ৰাজন যিহেতু পাইছে তেখেতে এই ঠাইত পালে ক'ত পাইছে লগে হ'ল আমি গৈ পোৱা দেৰি হ'ব গতিকে পালে হয় আপুনি যিকোনো পাৰে আমাক সহায় কৰক সহায় কৰাত তোমাৰ 1 পইচা ক'লে তেতিয়া আমি ভাবিলোঁ গোটেইখিনি আলোচনা কৰি কিনে যিহেতু আমি থানামুখী হৈছোঁ থানাত এজাহাৰ দি আছে থানাৰ অভাৰটেক কৰিলে ভুল হ'ব গতিকে থানাৰ পৰামৰ্শ এটা লওঁ বোলে আমাৰ থানাত গুচি গ'লোঁ থানা ছাৰৰ লগত IC ছাৰৰ লগত কথা পাতিলোঁ তেওঁৰ সেই ল'ৰাজনৰ নাম্বাৰ দিলোঁ নাম্বাৰ দি কিনে কথাখিনি পাতিলে পাতাৰ পিছত তেওঁ আমাক এৰি দিলে আপোনালোকে চাওক যদি সেনেকৈ উদ্ধাৰ হয় 6,000 টকা বহুত পইচা নহয় আৰু আপোনালোকে ইয়াৰ পৰা গ'লেতো বহুত লাগিব গতিকে সেইমতে এটা দিয়া সিদ্ধান্ত আমি লৈ লওঁ হঠাতে আৰু সিদ্ধান্ত আমাৰ কথাটো হ'ল মানুহজন আমাক লাগে গতিকে হুৰমুৰকৈ আমি পইচাটো আৰু 1,000 বেছিকৈ 7,000 টকা আমি এইটো মানে এই মোবাইল যোগে তেনেকৈ আমি পইচাটো এটা দিয়া হ'ল
কাৰ মোবাইলত দিয়া আছিল এই আমাৰ সৰু ভাইটিৰ কাৰ মোবাইলত দিলে আপুনি পইচা তেওঁৰ নামতে দিলোঁ কাৰ পেমাৰ আছে পেমা দাসৰ হেৰিটো মানে দীঘল পোৱা বুলি ক'লে কৈ কিনি দি আমি তাৰমানে আৰু আমাৰ গাঁৱৰে এজন ল'ৰা তাতে মাইক্ৰ' ফাইনেন্সত কাম কৰে ধুবুৰীত সেই ল'ৰাজনক আমি ক'লোঁ আৰু ছাৰো এই থানাত ফোন কৰি দিলে ল'ৰাজন সন্মুখতে কৰি আমি ক'লোঁ ল'ৰাজন এনেকৈ মানে কৰক তেতিয়া কৈছিল মোৰ নাম্বাৰটো কিয় ফোন হেৰি দিলোঁ থানাত দিলে এই পেমা দাসে কৈছে বোলো আমি দিয়া নাই আপোনালোকৰ কথা পাতোঁতে নাম্বাৰটো পাই গ'ল থানাত আমি তেনেকৈ কৈছোঁ তাৰপিছত ল'ৰাজনে অপেক্ষা কৰিলে কিন্তু আমাক জনাই আছিল আমাক আহি পোৱা নাই কণ্টেক্ট কৰা নাই শেষত মানে ছুইচ অফ কৰিলে মানুহজনে তাৰপিছত যোগাযোগ নহ'ল তাৰমানে বিজি দেখুৱাই কিবা দেখুৱাই এনেকৈ থাকি যোৱাকালি মানে তাৰ মানে কৈছে পেলাই আমি যোগাযোগ কৰি আছোঁ আমি বেলেগ এতিয়ালৈকে পোৱা নাই গতিকে এইটো মিছইউজ হ'বও পাৰে কিন্তু আমি যিহেতু আমাৰ মানুহজনে লাগে গতিকে আমি ঘূৰমূৰ এটা সৰ্বশান্ত আছে ল'ৰাজন তাৰ মানে ভাইটিৰ অসুখতে যথেষ্ট পইচা খৰচ হৈছে গতিকে সেনেকৈ কিন্তু আমি এতিয়া সন্দেহ কৰিবলগীয়া আমাৰ নাই আৰু ল'ৰাজনৰ কোনো কাৰণত বিকাৰগ্ৰস্ত বা হেৰি নহয় তাৰমানে সুস্থ সম্পূৰ্ণ সুস্থ হয়